নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আকৌ আহিছো। আজি কেইবাদিনো মই ভিডিঅ' দিব পৰা নাই কাৰণে যে মই ৰাখত বৰ ব্যস্ত হৈ পৰিছিলো, সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই। সময় একেবাৰে কম আছে দে হাতত আৰু ভিডিঅ' বনাবলৈ সময় নাই পোৱা, সেইকাৰণে ভিডিঅ' তেনেকৈ দিয়া হোৱা নাছিলে। আজি পুনৰবাৰ আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আপোনালোক সকলো ভালে আছে চাগৈ আৰু মোৰ বাৰু আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈকে ভালে আছো। আমাৰ কালি আৰু আজি ট্ৰেইনিং আছিলে, ট্ৰেইনিঙৰ পৰা আহি আপোনালোকক মানে বিশেষভাৱে মই ভিডিঅ'টো বনাই জনাওঁ বুলি বনাইছোঁ লৰালৰিকৈ। কাৰণ আমাৰ কালিলৈ গহপুৰ পুখুৰী পাৰৰ যিটো আদৰ্শ অংগনবাদী কেন্দ্ৰ পদুমী কলিতা বাইদেউৰ কেন্দ্ৰত তাত এখন আমি সাধাৰণ সভা আহ্বান কৰিছোঁ। আমাৰ গহপুৰৰখিনিৰ কাৰণে মই এই ভিডিঅ'টো প্ৰেৰণ কৰিবলৈ ওলাইছোঁ, কাৰণ গহপুৰৰ মোৰ লগৰীয়াসকলে যিসকলে ভিডিঅ'টো চাই ভিডিঅ' সেইসকলে গম পাব। মানে আজি ট্ৰেইনিঙত যিসকলক লগ নাই পোৱা সেইসকলৰ কাৰণে বনাইছোঁ। ট্ৰেইনিঙত পোৱাসকলকতো মই ইতিমধ্যে ট্ৰেইনিঙতে মাতিছোঁৱেই কাইলৈ মিটিঙৰ কাৰণে, আৰু যিসকলে ঘৰত আছে ট্ৰেইনিঙলৈ অহা নাই সেইসকলৰ কাৰণে এই ভিডিঅ'টো সকলোৱে মানে চাব। আৰু কথাটো অতি জৰুৰী, কাৰণ আমাৰ কালিলৈ মিটিঙত মানে সাধাৰণ সভাখনত সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকল, সম্পাদিকা, সভানেত্ৰী আৰু উপদেষ্টা বিভিন্ন প্ৰান্তৰ যেনে নগাঁও, মৰিগাঁও, নাহৰকটীয়া, তিনিচুকীয়া, গুৱাহাটী, চাৰিওফালৰ পৰা ধেমাজি, এনেকৈ আমাৰ বিষয়ববীয়াসকল আহি গহপুৰত উপস্থিত হ'বহি। গতিকে সেই বিষয়ববীয়াসকলৰ লগত চৰকাৰে নেকি বৰ্তমান আলোচনাত মিলিত হৈ আছে, যিটো সংগঠন বৰ্তমান চৰকাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থা, তেওঁলোকৰ লগত আলোচনা হৈ আছে। গতিকে তেওঁলোকৰ মুখেৰে আমি সকলোৱে আমাৰ আগন্তুক কাৰ্যসূচী কি হ'ব, কাৰণ বৰ্তমানলৈকে চৰকাৰে একো মাত মতা নাই আমাৰ বিষয়টোৰ ওপৰত। আমাৰ মেইন বিষয় হৈছে আমাৰ মাননী বৃদ্ধি হ'ব লাগে, সেইটো বিষয়ে। গতিকে এতিয়ালৈকে আমি বাট চালোঁ, দুৰ্গা পূজা গ'ল, কালী পূজা গ'ল, লক্ষী পূজা গ'ল, দেৱালী গ'ল, সকলো পাৰ হ'ল। এতিয়া আমি নিৰুপায় হৈ পৰিছোঁ, কি কৰিম? সেইকাৰণে ভাবিলোঁ আমি গহপুৰত এখন সাধাৰণ সভা আহ্বান কৰোঁ, আৰু সাধাৰণ সভালৈ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ মানে কেন্দ্ৰীয় যি কমিটিক আমি আমন্ত্ৰণ কৰোঁ। সেই উপলক্ষে আমি অহা কালিলৈ এখন সাধাৰণ সভা আয়োজন কৰিছোঁ, আৰু সেই সভাখনত আপোনালোকৰ একান্ত উপস্থিতি কামনা কৰিছোঁ। সহায়িকা কৰ্মী সকলো দলে বলে যেন আহে, আৰু সেই মানে যিখিনি বিষয় আলোচনা হ'ব সকলো আপোনালোকে নিজে জানিব পাৰিব। আৰু আপোনালোকৰ সুধিবলগীয়া বহুত থাকিব পাৰে, সকলোৱে পোনপটীয়াকৈ তেওঁলোকক সুধিব পাৰিব। গতিকে বৰ্তমান আমাৰ সকলোৰে পৰিস্থিতি বহুত এটা জটিল সমস্যাত পৰিছোঁ। কোনফালে যাম, ক'লৈ যাম, কি কৰিম, কেনেকৈ আমাৰ মানে দাবী পূৰণ কৰিম, সেই সম্পৰ্কে আমি সকলো চিন্তিত হৈ পৰিছোঁ। গতিকে আমি চিন্তা কৰি ঘৰত সোমাই থাকিলে নহ'ব, আমি আমাৰ কাৰ্যসূচী কেনেদৰে আগবঢ়াই নিম তাৰ ওপৰত আমি আলোচনা কৰিব লাগিব। সেই উপলক্ষে আমাৰ কেন্দ্ৰীয় বিষয়ববীয়া কালিলৈ আহিব। আপোনালোক সকলো যিসকলে একেবাৰে আহিব নোৱাৰে তেওঁলোকে সহায়িকাসকলক পঠিয়াই দিব। তেওঁলোকৰো বহুতখিনি মানে সোধা পোছা কৰিবলগীয়া কথা থাকিব পাৰে, সমস্যা থাকিব পাৰে। সকলো সমস্যা কালিলৈ আমি গহপুৰ বৰপুখুৰী পাৰৰ মিটিংখনতে আমি তেওঁলোকৰ লগত পোনপটীয়াভাৱে আলোচনা কৰিম, আৰু আমাৰ এই মিটিংখনৰ সকলোখিনি বাৰ্তা যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ কাণত পৰে তাৰ বাবে আমি মিডিয়া চেনেলৰ নিমন্ত্ৰণ কৰিছোঁ। গতিকে আমি যে তেওঁলোকৰ লগত যে জড়িত হৈ আমি আগবঢ়াই নিব লাগিব সেইটো আমি মুখ্যমন্ত্ৰীয়ে জানিব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ। গতিকে আপোনালোক সকলো আহক, সহায়িকাসকল ওলাই আহক আৰু কৰ্মীসকল ওলাই আহক। আহি আমাৰ কালিলৈ যিখন মিটিং হ'ব সেই মিটিংখনত যাতে আমাৰ সংখ্যা বহুত বেছি হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোক সকলো ওলাই আহক। আৰু এদিনৰ কাৰণে মাত্ৰ আমি 1000 দিনৰ কষ্ট, এদিনত 1000 দিন কষ্ট কৰি আছোঁ আমাৰ কিছুমান চিন্তাক লৈ পেলাই। গতিকে আমি এদিন কিবা এটা সমস্যা আমি সমাধান কৰিবৰ কাৰণে ওলাই আহক। তেতিয়া আমাৰ বিভিন্ন মানুহ গোট খালে বুদ্ধি বাঢ়ে, বা বিভিন্ন আলোচনা হ'লে আলোচনাৰ যোগেদি কিছুমান আমাৰ কাম কৰিবলৈ আমি আগবাঢ়ি যাব পাৰোঁ। সেয়েহে আপোনালোক সকলো ওলাই আহক। আহি আমাৰ কালিলৈ বৰপুখুৰী পাৰৰ অংগনবাদী কেন্দ্ৰ আছে, তাতে আমাৰ সভাখন অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে আহিব বুলি 100% বিশ্বাস কৰিছোঁ, কাৰণ আপোনালোকৰ সকলোৰে সমস্যা আমি কালিলৈ উত্থাপন কৰিব লাগিব। গতিকে আপোনালোকে সকলো বিষয়ৰ লগত পোনপটীয়াকৈ আপোনালোকে চিনাকি হ'ব পাৰিব। গতিকে আহিব, আমি সকলোৱে মিলা প্ৰীতিৰে আমি সভাখন সুন্দৰকৈ চলাই যাব লাগিব। তেতিয়াহ'লে আজিলৈ ইমানতে।